তো হেল্ল' ফ্ৰেণ্ডসকল স্বাগতম মই অনলাইন এডুকেশ্যন চেনেললৈ। সো ফ্ৰেণ্ডসকল আমাৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে ইয়াত চাব পাৰে আপোনালোকে যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ আহি পৰিছে। সো ইয়াত যিটো গোৱালপাৰাৰ পৰা আহিছে এইটো যিটো গোৱালপাৰা জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2024 হয় যিটো ইয়াত এডভাৰটাইজমেণ্ট ডিটেইলছ চাব পাৰে অফিচ এছিষ্টেণ্ট যিটো অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ কাৰণে আহি পৰিছে। যিটো ইয়াত লেখা আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট কোডৰ যিটো পোষ্ট নেম অফিচ এছিষ্টেণ্ট এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়ন যিটো ভেকেঞ্চিছ আহি পৰিছে 5টা। জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যিটো জব লোকেশ্যন গোৱালপাৰা। এপ্লিকেশ্যন মোডটো অফলাইন হ'ব, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 6/7/2024, যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত আপোনালোকে গৈ চাব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। মই আপোনালোকৰ বাবে সদায় এনেকুৱা ভিডিঅ' লৈ আহোঁ ৰিকুৱাৰমেণ্টৰ। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এণ্ড ফ্ৰেণ্ডসকল যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব, আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই দিওঁ। এণ্ড ফ্ৰেণ্ডসকল যিটো আমাৰ এডভাৰটাইজমেণ্ট যিটো ৰিলিজ দিছিলে ডেটটো সেইটো 10/6/2024, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 6/7/2024। এণ্ড যিটো টোটেল ভেকেঞ্চিছ আপোনালোকক কৈ দিছোঁ। অফিচ এছিষ্টেণ্টত যিটো 2টা আহিছে, ডাটা এণ্ট্ৰি অপাৰেটৰত 1টা, যিটো অফিচ পিয়নত 2টা। এণ্ড যিটো টোটেল ভেকেঞ্চিছ আহি পৰিছে 5টা। এণ্ড যিটো ইলিজিবিলিটি এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম লাগিব ইয়াত লেখা আছে। যিটো আপোনালোকে অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু আদাৰ স্কিল ইয়াত লেখা আছে, আপোনালোকে চাই ল'ব কি লাগিব। যিটো আপোনালোকে টাইপিং জানিব লাগিব আৰু ইয়াত বহুতো এনেধৰণৰ স্কিল লাগিব, আপোনালোকক চাই ল'ব। এণ্ড যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু যিটো লাগিব ইয়াত লেখা আছে স্কিল আপোনালোকে চাই পেলাই যিটো প্ৰফিচিয়েঞ্চ উইথ গুড টাইপিঙো লাগিব, আপোনালোকে টাইপিং স্পীডটো আপোনাৰ ভাল হ'ব লাগিব ইয়াত লেখা আছে। এণ্ড যিটো অফিচ পিয়নৰ কাৰণে মিনিমাম আপোনালোকে 8 পাছ হ'ব লাগিব আৰু আপোনালোকে 12 পাছ কৰিলে এইটো এপ্লাই কৰিব নোৱাৰিব, কাৰণ এইটো 12 পাছৰ কাৰণে নহয়। এণ্ড যিটো এজ লিমিট লেখা আছে মিনিমাম আপোনালোকে 18 ইয়াৰ্ছ হ'ব লাগিব এণ্ড যিটো মেক্সিমাম হ'ব 30 ইয়াৰ্ছ হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ হ'ব যিটো গোৱালপাৰা ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা হ'ব, গোৱালপাৰাৰ যিটো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা হ'ব। এণ্ড যিটো অফিচ এছিষ্টেণ্ট ইয়াত লিখা আছে পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু কম্পিউটাৰ টেষ্ট হ'ব। যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব। এণ্ড যিটো অফিচ পিয়নৰ কাৰণে জাষ্ট অকল এটা ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ইণ্টাৰভিউ। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হৈ যাব। কেনেদৰে এপ্লাই কৰিব লাগে ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব। এণ্ড যিটো আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট আছে সেইটো চাওঁ আহক। চ' ফ্ৰেণ্ডসকল আমাৰ যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ নেক্সটটো আহি পৰিছে সেইটো চৰাইদেউ ফালৰ পৰা আহিছে। চ' ইয়াত যিটো এডভাৰটাইজমেণ্ট আপোনালোকে চাব পাৰে ইয়াত লিখা আছে যিটো চৰাইদেউ ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা আহিছে। যিটো পোষ্ট নেমটো হ'ব অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়ন। চ' ফ্ৰেণ্ডসকল যিটো চৰাইদেউ ফালৰ পৰা যোনে বাসিন্দা কৰে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো সিহঁতে নিজৰ ডিষ্ট্ৰিক্টতে যিটো পোষ্টিংটো হ'ব নিজৰ ডিষ্ট্ৰিক্টতে হ'ব। এণ্ড যিটো চৰাইদেউত যিটো টোটেল ভেকেঞ্চিছ খালী পৰিছে 3টা। যিটো জব টাইপ হ'ব গভৰ্ণমেণ্ট, এইটো কণ্ট্ৰেকচুৱেলি হয়। যিটো জব লোকেশ্যন চৰাইদেউ আছাম, যিটো এপ্লিকেশ্যন মোডটো হ'ব অফলাইন, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট ইয়াত লিখা আছে যিটো 15/7/2024, যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল যিটো কিছুমানে কৈছে যে কণ্ট্ৰেকচুৱেল হ'লে কৰিব নোৱাৰি। চ' ফ্ৰেণ্ডসকল কণ্ট্ৰেকচুৱেল হ'লেও আপোনালোকে কৰি ল'ব, কাৰণ আপোনালোকৰ বাবে ভাল অপৰচুনিটি হয়। আপোনালোকে কৰি থাকিলে নেক্সট আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। চ' ফ্ৰেণ্ডসকল কণ্ট্ৰেকচুৱেল হ'লেও আপোনালোকে এপ্লাই কৰি থ'ব পাৰিব। আমাৰ যিটো ইম্পৰ্টেণ্ট ইয়াত লেখা আছে, যিটো এপ্লিকেশ্যনৰ যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ আহিছিলে সেইটো আহিছিলে 26/6/2024। এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 15/7/2024। এণ্ড যিটো টোটেল ভেকেঞ্চি আপোনালোকক কৈ দিছোঁ, যিটো অফিচ এছিষ্টেণ্টত এটা, ডাটা এণ্ট্ৰি অপাৰেটৰত এটা, যিটো অফিচ পিয়নত এটা আহিছে। টোটেল আহি পৰিছে 3টা যিটো ভেকেঞ্চিছ আহি পৰিছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে চাব পাৰে অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব। যিটো আদাৰ স্কিল আপোনালোকক কৈ দিছোঁ চব একেই। এণ্ড আমাৰ যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, যিটো স্কিল আপোনালোকে চাব পাৰিব। এণ্ড যিটো অফিচ পিয়নৰ কাৰণে 8 পাছ, আপোনালোকে 12 পাছ কৰিব হ'লে নোৱাৰিব 12 পাছ কৰিলে। যিটো এজ লিমিট হ'ব ইয়াত আপোনালোকে 21 ইয়াৰ্ছ হ'ব লাগিব, যিটো মেক্সিমাম আপোনালোকে 30 ইয়াৰ্ছ হ'ব লাগিব। যিটো ইয়াত লিখা আছে চিলেকশ্যন প্ৰচেছ সেইটো একেই হ'ব, যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে ছেম হ'ব, ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্ট হ'ব, যিটো অফিচ পিয়নৰ কাৰণে ইণ্টাৰভিউ হৈ হ'ব। চ' ফ্ৰেণ্ডসকল ইয়াত কেনেদৰে এপ্লাই কৰিব লাগে ইয়াত লিখা আছে চাই ল'ব। চ' ফ্ৰেণ্ডসকল আপোনালোকে এপ্লাই কৰি পেলাই যাতে চিলেকশ্যন পায় ভালকৈ চাই ল'ব।